নমস্কাৰ ভাৰতৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছো আজি আমি এনে এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ'ৰ জৰিয়তে ড্ৰাইভাৰসকলে এপটো ডাউনলোড কৰাৰ পিছত কেনেকৈ লগইন কৰিব আৰু তাৰ পিছত বুকিং কেনেকৈ তেওঁলোকে ৰিচিভ কৰিব আমি আজি সেইখিনি সদৰি কৰিম আহকচোন এতিয়া আমি এই ড্ৰাইভাৰ এপটোত প্ৰথমতে লগইন কৰোঁ কেনেকৈ লগইন কৰিব লাগিব কন্টিনিউ উইথ ফোন নাম্বাৰ অৰ্থাৎ যিটো নাম্বাৰেৰে আমি ড্ৰাইভাৰজনক ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে সেই নাম্বাৰটোৰে আজি আমি প্ৰথমতে লগইন কৰিব লাগিব লগইন কৰিবলৈ যাওঁতে এটা কথা মন কৰিব সন্মুখত যিটো এটা কান্ট্ৰি কোড থাকে সেই কান্ট্ৰি কোডটো আমি ইণ্ডিয়ালৈ প্ৰথমতে আনি ল'ব লাগিব ইণ্ডিয়া কান্ট্ৰি কোড পাবৰ কাৰণে আমি IND লিখিম আৰু ইণ্ডিয়াৰ যিখন পতাকা সেইখন আহিব তাতে চহী দিয়াৰ লগে লগে 912 তাত আহি যাব ইয়াৰ পিছতে আমি ড্ৰাইভাৰৰ যিটো নাম্বাৰ সেই নাম্বাৰটো ইয়াত আমি অন্তৰ্ভুক্ত কৰিম ডেমোৰ কাৰণে আমি এটা ড্ৰাইভাৰ ID ক্ৰিয়েট কৰি লৈছো সেই নাম্বাৰটো এতিয়া ভৰাই দি আছো ইয়াৰ পিছতে আমাৰ এটা OTP বিচাৰিব বৰ্তমান OTP আমি এটা ষ্টেণ্ডাৰ্ড OTP ৰাখি আছো সেই ষ্টেণ্ডাৰ্ড OTP টোকে আমি ভৰাই দিছো এতিয়া পৰৱৰ্তী সময়ত আপোনালোকৰ মোবাইলত এটা OTP আহিব সেইটো ব্যৱহাৰ কৰিব প্ৰথম অৱস্থাত লগইন হোৱাৰ পিছতে আমাক অফলাইন দেখাব অফলাইনটো আমি কেনেকৈ অনলাইনলৈ কৰিব লাগিব সেইটো আমি দেখুৱাইছো আপুনি নিচেই তলত লিখা আছে টুডেজ ৰিপৰ্ট তাৰ ঠিক তলত লিখা আছে আৰ ইউ এভেইলেবল ফৰ ৰাইডছ সেই স্ক্ৰীনখন লাহেকৈ আঙুলি ওপৰলৈ ঠেলি দিব প্ৰথমতে তাৰ পিছতে আহিব স্ৱাইপ টু একচেপ্ট ৰাইডছ কাৰ চিনডাল যোনফালে দিয়া আছে আমি সেই কাৰ চিনৰ ওপৰত আঙুলি দি পেলাই ক্ৰমান্বয়ে বামৰ পৰা সোঁলৈ টানি আনিম তেতিয়া ই অন ডিউটি তালে ৰূপান্তৰিত হ'ব আৰু লগতে ওপৰত আপুনি দেখা পাব অনলাইন অৰ্থাৎ ড্ৰাইভাৰজন এতিয়া বুকিং ল'বৰ কাৰণে সাজু ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আমি কিছু মন কৰিবলগীয়া কথা আছিল যেনে অনলাইন য'ত ওপৰত লিখা আছে তাৰ ওপৰত যিটো স্কুৱেৰ বক্স আছে সেইটো হৈছে মেনুৰ বাটন আমি সেইটোত যদি এবাৰ চুই দিওঁ তেতিয়াহ'লে আমি আমাৰ প্ৰফাইল ডিটেইলছ ৰাইডছ ইমাৰ্জেঞ্চি কণ্টেক্ট এই সকলো মেনুলৈ আমি আহিব পাৰিম ইয়াত আমি কিছু কৰিবলগীয়া কাম থাকে যেনে আমাৰ প্ৰথমতে ৱালেটত কিছু হ'লেও আমাৰ এমাউণ্ট ইয়াত জমা থাকিব লাগিব তেতিয়াহে আমি বুকিং একচেপ্ট কৰিব পাৰিম সেই বিষয়ে সবিশেষ আমি বেলেগ এটা ভিডিঅ'ত দেখুৱাম এতিয়া আহোঁ আমি বুকিং কেনেকৈ আমি গ্ৰহণ কৰিব লাগিব মোৰ হাতত অন্য এটা মোবাইল আছে যিটোত আমি কাষ্টমাৰ এপ হিচাপে ডাউনলোড কৰা আছে তাৰ পৰা এটা বুকিং আৰম্ভ কৰি আছো আমি এটা প্ৰথম বুকিংটো কৰিম পে এজ পাৰ কিলোমিটাৰ ইয়াতে আমি দ্বিতীয়টো মোবাইলত কাষ্টমাৰ এপত আমি ষ্টাৰ্টিং পইণ্ট আৰু ডেষ্টিনেশ্যন আমি দি লৈছো ইয়াৰ পিছতে কনফাৰ্ম আমি যিটো ড্ৰাইভাৰ হিচাপে ইয়াত লগইন হৈ আছো সেইটো এখন বাইকৰ ড্ৰাইভাৰ গতিকে আমি বাইকৰ বুকিং এটাই আৰম্ভ কৰিছো এয়া আমি বুকিং কৰিছো বুকিং কৰাৰ লগে লগে এলাৰ্ট আহিছে সেই এলাৰ্টটো অহাৰ লগে লগে আমি একচেপ্ট কৰিছো একচেপ্ট কৰাৰ পিছতে আমাৰ ওচৰলৈ দুটামান ডিটেইলছ আহিছে সেইটো হৈছে কাষ্টমাৰৰ নাম তেখেতৰ পিকআপ লোকেশ্যন আৰু এমাউণ্ট কিমান টকাৰ সেই বুকিংটো এতিয়া আমি কাষ্টমাৰজন ক'ত আছে সেই লোকেশ্যনটো আমি উলিয়াবৰ কাৰণে এটা নীলা কালাৰৰ কাৰ্চাৰ এডাল দেখা পাইছে সেই কাৰ্চাৰডালে হৈছে নেভিগেশ্যন কাৰ্চাৰ আমি যদি ফোন যোগেৰে কথা পতাৰ পিছত আমি লোকেশ্যনটো বুজি পোৱা নাই তেতিয়াহ'লে আমি এই কাৰ্চাৰডালৰ সহায়েৰে আমি সেই কাষ্টমাৰজনৰ ওচৰত উপস্থিত হ'ব পাৰিম কাৰ্চাৰডালত টিপি দিয়াৰ লগে লগে আপোনাৰ এনেধৰণৰ মেপ খোল খাই আহিব আৰু সেই মেপখনৰ পৰাই আমি ডিৰেকশ্যন বটনটো দি পেলাই আমি তেখেতৰ ওচৰলৈ যাব পাৰিম এতিয়া আমি ঘূৰি আহোঁ আকৌ ড্ৰাইভাৰৰ সেই স্ক্ৰীনখনলৈ ইয়াত আমি ধৰি ল'লো আমি সেই লোকেশ্যন আহি উপস্থিত হৈছো আৰু এতিয়া আমি ৰেডি ফৰ পিকআপ অৰ্থাৎ আমি কাষ্টমাৰক জনাম যে আমি আহি পাইছো এতিয়া আমি ৰেডি হৈ আছো যাবৰ কাৰণে তেতিয়া সেই ৰেডি ফৰ পিকআপ সেই বাটনটো
কাৰ্চাৰ এডাল আছে বাওঁৰ পৰা সোঁলৈ আমি টানি আনিম এনেকৈ কৰি দিয়াৰ লগে লগে কাষ্টমাৰৰ ওচৰতে এটা এলাৰ্ট যাব যে ড্ৰাইভাৰ আহি উপস্থিত হৈছেহি আৰু আমি যাবৰ কাৰণে সাজু কাষ্টমাৰে আহি ড্ৰাইভাৰৰ ওচৰ পালেহি তাৰপিছতে আমি এতিয়া ষ্টাৰ্ট ৰাইড কৰিম ষ্টাৰ্ট ৰাইড বটানো সেই একেই বাওঁৰ পৰা সোঁফাললৈ আমি টানি আনিম এনেদৰে কৰাৰ লগে লগে আমাক এটা OTP বিচাৰিব ৰাইডাৰ OTP আৰু সেই ৰাইডাৰ OTPটো থাকিব কাষ্টমাৰৰ হাতত তেখেতে আমাক সেই OTPটো প্ৰদান কৰিলেহে আমি যাত্ৰা আৰম্ভ কৰিব পাৰিম এতিয়া আমি OTPটো ভৰাই দিছোঁ 5797 প্ৰচিড বটনত আমি চুই দিম লগে লগে আমাৰ যাত্ৰা আৰম্ভ এতিয়া আমি এই গাড়ীৰে আমাৰ গন্তব্যস্থান য'ত দিয়া আছে সেই ৰঙাকে যি বেলুনটোৰ নিচিনা এটা আকৃতি দেখা পাইছে সেইটোৱে হৈছে আমাৰ গন্তব্যস্থান আৰু এই গাড়ীখনৰ যিটো দেখা পাইছে এইটো হৈছে ড্ৰাইভাৰৰ লোকেশ্যন ইয়াৰ পৰা যাত্ৰা আৰম্ভ হ'ব এনেধৰণে গৈ ইয়াত উপস্থিত হ'ব ধৰি ল'লোঁ আমি যাত্ৰাৰ অন্তিম পইণ্ট আমি গৈ পালোঁ গৈ পোৱাৰ পিছত ড্ৰাইভাৰে স্ৱাইপ টু কমপ্লিট ৰাইড এই বাটনটো আকৌ এনেধৰণে বাওঁৰ পৰা সোঁলৈ টানি দিব ইয়াৰ লগে লগে আমাৰ স্ক্ৰীনত বিল এমাউণ্টটো ওলাই আহিব ইয়াতে নিশ্চয় আপুনি দেখা পাইছে 26 rupees বিল দেখুৱাইছে ইয়াৰ কাৰণ হ'ল আমি যিহেতু একে জেগাৰ পৰাই আমি এই অপাৰেট কৰিছোঁ সেইটো কাৰণে আমাৰ ন্যূনতম যিটো 20 টকা হ'ব লাগে সেই বিলটোৱে আমাৰ ইয়াত দেখুৱাইছে আৰু লগতে আমি যিহেতু এতিয়া 8টা বজাৰ পিছত এই ৰাইডটো আমি কৰিছোঁ সেইটো কাৰণে আমাৰ ইয়াত এতিয়া নাইট চাৰ্জ এটা লাগি আছিলে সেই নাইট চাৰ্জ লগাৰ কাৰণে 20ৰ ঠাইত 26 rupees বিলটো হৈছে এই চাৰ্জৰ বিষয়ে আমি পিছত পাতিম আশা কৰোঁ ড্ৰাইভাৰসকলে বুকিং কেনেকৈ ৰিচিভ কৰিব লাগে কেনেকৈ ষ্টাৰ্ট কৰিব লাগে আৰু কেনেকৈ শেষ কৰিব লাগে এই ভিডিঅ'টো নিশ্চয় বুজি পাইছে ধন্যবাদ